Hello students, this is Torun sir, your science teacher and founder cum director Career Lines Coaching Institute. Class 10 Science প্রথমটো চ্যাপ্টার ফার্স্ট চ্যাপ্টার কেমিক্যাল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ এই চেপ্টাৰটো তোমালোকক আজিৰ এই পাৰ্ট 1 ভিডিঅ'টোত কি বস্তু চেপ্টাৰটোত পঢ়িবা তাত কি বস্তু দৰকাৰী কি বস্তু তুমি বহুত ধুনীয়াকৈ শিকিব লাগিব আৰু কি বস্তু পৰীক্ষাত আহিব তোমাৰ বোৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰত পাবা তাৰ MCQsখিনি কেনেকৈ কৰিবা এই বিষয়ে ধাৰণাটো দিম আৰু আমাৰ এই যাত্ৰাটো হ'ল মিছন 90/90 সো আমি মিছন 90/90ৰ কাৰণে ফুল কষ্ট কৰিব লাগিব মই তোমালোকক টপিক ৱাইজ টপিকটো ভালকৈ এক্সপ্লেইন কৰিম আৰু সেই এক্সপ্লেনেশ্যনৰ পিছত তোমালোকে ভিডিঅ'টো ফুল্লি চাই থাকিবা আৰু সেই বস্তুটো নোটছ কৰিবা যদি তোমালোকৰ নোটছ লাগে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিবা বা কমেণ্ট বক্সত তোমালোকে জনাবা মই তোমালোকক সেইখিনি ড্ৰাইভ দি দিম কেমিষ্ট্ৰি পাৰ্টৰ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ এই চেপ্টাৰটো মই তোমালোকক খুব ইজি এক্সপ্লেনেশ্যনৰ সৈতে তোমালোকক বুজাবলৈ ট্ৰাই কৰিম তোমালোকক মই এটা কথা কওঁ যে যদি তুমি ইউটিউব চেনেলটো মোৰ ফ'ল' কৰি আছা বা পঢ়ি আছা মোৰ চেনেলৰ পৰা তেনেহ'লে তুমি ভিডিঅ'বোৰ স্কিপ নকৰাকৈ তুমি ভালকৈ চাই যোৱা আৰু কপি পেন হাতত লৈ লোৱা টাইম ৱেষ্ট নকৰি ফাৰ্ষ্ট চেপ্টাৰটো হ'ল কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ এই চেপ্টাৰটোত তুমি কি বস্তু পঢ়িবলৈ পাবা চোৱা এই কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ এই চেপ্টাৰটো নামটোৰ পৰা আমি কিবা এটা বস্তু জানিব লাগিব যদি তুমি মোৰ নাম হ'ল তৰুণ আশিক তে মোৰ নামটো তুমি শুনি কি বুজি পাবা যে তৰুণ আশিক নামৰ কি এজন মানুহ আছে আৰু তুমি কি বুলি মাতা তৰুণ ছাৰ বুলি মাতা আমি গৰু বুলি কওঁ তেতিয়া কি হয় আমি গৰুৰ এটা প্ৰজাতিক বুজি পাওঁ সেম তেনেকৈ কাৰোবাৰ নাম শুনি আমি ক'ব পাৰোঁ যে সি মানুহ নে সি বেলেগ প্ৰাণী হয় তে সেম তেনেকৈ চেপ্টাৰটোত আমি কি পঢ়িম চেপ্টাৰটো আমাক কি ক'ব বিচাৰিছে সেই কথাটো আমি চেপ্টাৰৰ পৰাই ওলাই আনিব লাগিব আৰু তুমি ভাবি আছা তুমি ছায়েন্সখন টান পাই আছা ছায়েন্সৰ বস্তুখিনি বুজি নোপোৱা তেনেহ'লে তুমি টেনশ্যন নল'বা মই তৰুণ ছাৰ তোমাৰ লগত আছোঁ তোমাক যেনেকৈ হওক মই তোমাৰ ছায়েন্সখনক ইজি কৰি দিম তো আমি গম পাব লাগিব যে এই চেপ্টাৰটোত কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ এই চেপ্টাৰটোত তুমি কি বস্তু পঢ়িবা সেই বস্তুটো জনাৰ আগতে আমি এই কথাটো জানিব লাগিব যে কেমিকেল ৰিয়েকশ্যনছ ইকুৱেশ্যনছ চেপ্টাৰটোত আমি কি বস্তু পাম তে ফাৰ্ষ্ট কথাটো হ'ল কেমিকেলছ ফাৰ্ষ্ট কথাটো হ'ল কি কেমিকেলছ ছেকেণ্ড কথাটো হ'ল ৰিয়েকশ্যনছ থাৰ্ড কথাটো হ'ল কি ইকুৱেশ্যনছ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ এতিয়া কথাটো হ'ল যে কেমিকেলছ ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ মানে কি বস্তুটো কেনেকুৱা হয় কি হয় বস্তুটো এই কেমিকেলছ মানে হ'ল আমি আমাৰ ডেইলি লাইফত কি ইউজ কৰি আছোঁ অক্সিজেন ইউজ কৰি আছোঁ আমাৰ ডেইলি লাইফত কি ইউজ কৰি আছোঁ কাৰ্বন ডাই অক্সাইড আমি কি কৰি আছোঁ এৰি আছোঁ আমি অক্সিজেন লৈ আছোঁ কাৰ্বন ডাই অক্সাইডটো এৰি আছোঁ সেম তেনেকৈ আমি ভাত খাই আছোঁ আমি ৰুটি খাই আছোঁ আমি বহুত কিবা ধৰণৰ যিখিনি আমাৰ কাৰণে ভাল আমি সেইখিনি বস্তু খাই আছোঁ তে সেই বস্তুখিনিত তোমাৰ কি থাকিব তুমি নিশ্চয় গম পোৱা ভাত আৰু ৰুটিত কি থাকে কাৰ্বহাইড্ৰেট থাকে কাৰ্বহাইড্ৰেট কি থাকে কাৰ্বনছ থাকে তো গম পোৱা যে কাৰ্বনছটো কি হয় এটা কেমিকেলছ হয় বা তোমালোকে কিছুমান মেটেলছ নন মেটেলছৰ কথা গম পোৱা যেনেকৈ এলুমিনিয়াম তাৰপিছত কিছুমান বস্তু পোৱা মেগনেছিয়াম এলুমিনিয়াম কৈছোঁ মই তাৰপিছত কপাৰ পোৱা কপাৰ এটা কি হয় মেটেল হয় তেনেকুৱা বস্তু তোমালোকেও কিছুমান জানিব লাগিব যেনেকৈ অক্সিজেন হাইড্ৰজেন নাইট্ৰজেন তোমালোকে ক্লাছ 9ত এইবোৰ বস্তু পঢ়ি আহিছা তাৰপিছত মেগনেছিয়াম এলুমিনিয়াম কপাৰ তোমালোকে এই বস্তুবোৰ তোমালোকে নিশ্চয় তোমালোকৰ যিটো এলিমেণ্টছৰ লিষ্ট হয় সেই লিষ্টটো তোমালোকে হয়তো পঢ়িছা ক্লাছ 9ত পঢ়িছা তো 10ত সেই বস্তুখিনি দৰকাৰ হ'ব কেমিষ্ট্ৰি পাৰ্টত তো এতিয়া ৰিয়েকশ্যনছ মানে কি এতিয়া মইতো এটা কথা ভালকৈ জানো ৰিয়েকশ্যনছ মানে কি ৰিয়েকশ্যনছ মানে হ'ল যে যেতিয়া মানে কি হয় যে ল'ৰাবোৰ যেতিয়া ধনী হয় না
যেতিয়া ল'ৰাবোৰ ধনী হয় তেতিয়া ছোৱালীবোৰ পিছফালে আহি থাকে, কাৰণ ধনী মানুহৰ ল'ৰা হয় না বা নিজে ধনী হয় না, তেতিয়া সেইকাৰণে কি হয় তোমালোকে নিশ্চয় গম পোৱা যে ছোৱালীবোৰ কি হয় ধনী ল'ৰাৰ পিছফালে ঘূৰে, টকা পইচা থকা ল'ৰাৰ পিছফালে ঘূৰে। যদি সেই ল'ৰাটো দুখীয়া হ'লহেঁতেন মুখেৰে এটা ৰিয়েকশ্যন কৰিলেহেঁতেন। তো গম পোৱা যে ধনী হোৱা কিমান ইম্পৰ্টেণ্ট। তো সেই বস্তুটো মই যদি ৰিয়েকশ্যনত বুজাওঁ কেনেকৈ হয় যে তুমি যেতিয়া কোচিঙত বা স্কুলত গৈ যেতিয়া ধৰা তুমি পঢ়িবলৈ আহি তাত কোনোবা ছোৱালীৰ লগত তুমি কিবা এটা কাণ্ড কৰি আছা, সেই কথাটো মই গম পালোঁ, গম পাই বোলে মই তোমাক গৈ দুটা মাৰি দিলোঁ, মোৰ হাতখন আৰু তোমাৰ গালখন কি হয় দুটা ধৰা কেমিকেলছ হয়। যেতিয়া মাৰি দিম না দিয়াৰ লগত তোমাৰ কি হ'ব দুখ পাবা, সেই দুখটো কি নিউলি প্ৰডাক্ট হৈছে না, নতুনকৈ প্ৰডাক্টটো বনিছে, সেই বস্তুটো কোৱা হয় ৰিয়েকশ্যনছ। যেনেকৈ চোৱা যদি মই এটা কথা ধৰোঁ কাৰ্বনৰ লগত যদি অক্সিজেনটো কি হয় অক্সিজেনটো যদি মানে প্লাছ কৰি দিওঁ, মানে এই হাতখন আৰু তোমাৰ গালখন, এইটো মোৰ হাত এইটো তোমাৰ গাল, যেতিয়া ধমচে মাৰি দিম না মই তোমাক এটা, তেতিয়া তুমি কি হ'ব দুখ পাবা, দুখ পালে কি হ'ব দুখটো কি হ'ব নতুনকৈ প্ৰডাক্ট হৈছে না, আৰু চেম তেনেকৈ এই কাৰ্বন ডাই অক্সাইডটো এটা কি হৈছে নিউকে ফৰ্ম হৈছে, আৰু এইটোক কোৱা হয় ৰিয়েকশ্যনছ। আৰু সেই ৰিয়েকশ্যনছটোকে আৰু যদি আমি ইকুৱেশ্যন ফৰ্মত লিখোঁ কেনেকৈ লিখিম যে চোৱা আমি প্লাছ আৰু এৰো মাৰ্ক দিছোঁ, আৰু এই ফৰ্মেটত লিখা কি বুলি কোৱা হয় ইকুৱেশ্যনছ বুলি কোৱা হয়। নিশ্চয় গম পাইছা, বুজি পাইছা তোমাৰ চেপ্টাৰটোত কি পঢ়িব লাগিব। তোমাৰ চেপ্টাৰটোত পঢ়িব লাগিব এনেকুৱা টাইপৰ কিছুমান ৰিয়েকশ্যনছৰ বিষয়ে, মানে এটা বস্তুৱে আৰু এটা বস্তুৰ লগত ৰিয়েক্ট কৰিব, নতুনকৈ প্ৰডাক্ট বনিব, কেনেকৈ বনিছে, কি হৈছে, কেনেকৈ ৰিয়েকশ্যনটো কৰিছে, এই বিষয়ে তোমালোকে এই চেপ্টাৰটোত জানিব লাগিব। নিশ্চয় এই কথাটো গম পালা যে কেমিকেল ৰিয়েকশ্যনছ কি হয় না, এই চেপ্টাৰত কি কি পাবা। এতিয়া এই চেপ্টাৰটোত যদি মই কওঁ তুমি কি কি বস্তু পাবা, মই লিষ্টটো বনাই দিওঁ। সেই লিষ্টটো হ'ল এনেকৈ যে চোৱা যে আমি ফাৰ্ষ্ট পঢ়িব লাগিব, আমি কি ক'ব লাগিব হাউ টু টেল কেমিকেল ৰিয়েকশ্যনছ, হাউ টু টেল কেমিকেল ৰিয়েকশ্যনছ অকাৰ। আমি কেনেকৈ গম পাম যে কেমিকেল ৰিয়েকশ্যন এটা হৈছে, হাউ টু টেল কেমিকেল ৰিয়েকশ্যনছ অকাৰ, আমি গম পাম কেনেকৈ যে কেনেকৈ ক'ম যে কেমিকেল ৰিয়েকশ্যন এটা হৈছে। ছেকেণ্ড পঢ়িব লাগিব যে কেমিকেল ইকুৱেশ্যনছ, কি পঢ়িব লাগিব কেমিকেল ইকুৱেশ্যনছ। এতিয়া ইকুৱেশ্যনছৰ মই অলপ আইডিয়া দিছোঁৱেই, হ'লেও মই ইয়াৰ বিষয়ে মই ডেছক্ৰাইব কৰিম যে কেমিকেল ইকুৱেশ্যনছটো কেনেকুৱা হয়। তাৰপিছত পঢ়িব লাগিব তোমালোকে যে কেমিকেল ৰিয়েকশ্যন এটা কেমিকেল ৰিয়েকশ্যন এটা কেনেকৈ বেলেঞ্চ কৰে, মানে বেলেঞ্চ মানে কি হয়। এতিয়া বেলেঞ্চ বুলি ক'লে আমি গম পাওঁ যে যেতিয়া ফোন মাৰোঁ যেতিয়া কয় যে ৰিচাৰ্জ নাই, ৰিচাৰ্জ খতম হ'ল বুলি যেতিয়া কয় সেইটোকে আমি বেলেঞ্চ বুলি কওঁ না। কিন্তু এইটোতো ক'ব বিচাৰোঁ, এইটোতো ক'ব পাৰোঁ না যে তুমি তোমাৰ লাইফটো কেনেকৈ বেলেঞ্চ কৰা। এতিয়া তুমি কোৱা মইতো ভাই ইনষ্টাগ্ৰাম চলাই আছোঁ, মইতো ফেচবুক চলাই আছোঁ, মইতো মোৰ মানে অক্সিজেনৰ লগত কথা পাতি আছোঁ, তুমি সেনেকৈ বেলেঞ্চ কৰি আছা আৰু বৰ্ডটো তুমি বেয়া কৰি দি আছা, তোমাৰ এক্সামটো তুমি বেয়া কৰি দি আছা, তাৰপিছত সেই অক্সিজেনো যাব, তুমি মৰিব লাগিব। তো ভাই চোৱা চিম্পল কথা যে আমি কেনেকৈ বেলেঞ্চ কৰিম ইকুৱেশ্যনখিনি, সেইখিনি বস্তু তোমালোকক ডেছক্ৰাইব কৰিম, বা টপিকখিনি বুজি লোৱা সেইখিনি আমি এই চেপ্টাৰত কি কি বস্তু পঢ়িব লাগিব। তাৰপিছত পঢ়িব লাগিব যে বেলেঞ্চৰ মেথড কি, কেনেকৈ আমি কোনটো মেথডত আমি কেমিকেল ৰিয়েকশ্যন এটা কেনেকৈ বেলেঞ্চ কৰিম, তোমালোকে এই কথাটো জানিব লাগিব। মেথড অফ কেমিকেল ৰিয়েকশ্যনছ কেনেকৈ বেলেঞ্চ কৰিম আমি এই কথাটো জানিব লাগিব। তাৰপিছত পঢ়িব লাগিব যে কেমিকেল ৰিয়েকশ্যন এটা ইকুৱেশ্যন ফৰ্মত লিখাৰ পিছত তাত আমি কেনেকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰিম, ৰিপ্ৰেজেণ্টেশ্যন কৰিম ৰিপ্ৰেজেণ্টেশ্যন অফ হিট টেম্পাৰেচাৰ আৰু তোমাৰ আৰু এটমস্ফিয়াৰিক প্ৰেছাৰ ATM, আমি এইখিনি বস্তু কেনেকৈ আমি মানে ৰিপ্ৰেজেণ্টেশ্যন কৰিম এটা কেমিকেল ইকুৱেশ্যনৰ ওপৰত। তো এইখিনি বস্তু তোমালোকে পাব লাগিব। তাৰপিছত তোমালোকে পঢ়িব লাগিব নেক্সট টপিকটো হ'ল যে কেমিকেল ৰিয়েকশ্যনটো আমি ক'লোঁ যে কেনেকৈ বেলেঞ্চ কৰিম, মেথডখিনি কি কি। তাৰপিছত পঢ়িব লাগিব যে টাইপছ অফ কেমিকেল ৰিয়েকশ্যন, কি পঢ়িব লাগিব টাইপছ অফ কেমিকেল ৰিয়েকশ্যন। এই চেপ্টাৰটোত কিমানখিনি টাইপছৰ কেমিকেল ৰিয়েকশ্যনছ আছে এই বিষয়ে তোমালোকে পঢ়িব লাগিব। তো ফাৰ্ষ্টটো হ'ল কম্বিনেশ্যন
কম্বিনেশন কেমিকেল রিয়াকশন, সেকেন্ডটো হ'ল এক্সোথার্মিক কেমিকেল রিয়াকশন, এটো সিয়ার মানে কেমিকেল রিয়াকশনস আৰু পিছৰটো হ'ল ডিকম্পোজিশন কেমিকেল রিয়াকশন, তাৰ পিছৰটো হ'ল থার্মেল ডিকম্পোজিশন কেমিকেল রিয়াকশন, তাৰ পিছৰটো হ'ল এন্ডোথার্মিক কেমিকেল রিয়াকশন, তাৰ পিছৰটো হ'ল যে তাৰ পিছৰটো মই তলত নহয় ইয়াতে লিখিছো, তোমালোকে এইখিনি বস্তু চাই থাকিবা। এন্ডোথার্মিক রিয়াকশনৰ পিছত আমি পিছত পঢ়িব লাগিব আমি পঢ়িছো কি কম্বিনেশন লিখিছো, এক্সোথার্মিক লিখিছো, ডিকম্পোজিশন লিখিছো, থার্মেল ডিকম্পোজিশন রিয়াকশন লিখিছো, এন্ডোথার্মিক রিয়াকশন লিখিছো। তাৰ পিছৰটো পঢ়িব লাগিব আমাৰ যে তোমাৰ ডিসপ্লেসমেন্ট রিয়াকশন, তাৰ পিছত পঢ়িব লাগিব আমাৰ ডবল ডিসপ্লেসমেন্ট রিয়াকশন, কি পঢ়িব লাগিব ডবল ডিসপ্লেসমেন্ট রিয়াকশন, তাৰ পিছৰটো পঢ়িব লাগিব প্ৰেচিপিটেশন, পিপিটি বুলি কয়, প্ৰেচিপিটেশন কেমিকেল রিয়াকশন, তাৰ পিছত পঢ়িব লাগিব অক্সিডেশন, কি পঢ়িব লাগিব অক্সিডেশন, তাৰ পিছত পঢ়িব লাগিব ৰিডাকশন কেমিকেল রিয়াকশন, তাৰ পিছৰটো পঢ়িব লাগিব আমাৰ ৰেডক্স ৰিয়াকশন, তাৰ পিছত পঢ়িব লাগিব যে ডেইলি লাইফত কেমিকেল রিয়াকশন এটা মানে অক্সিডেশন হয় কেনেকে। সাপোজ ধৰা যেতিয়া আমি দোকানৰ পৰা চিপছ এটা কিনি খাওঁ, তেতিয়া চিপছৰ পেকেটটো চুই এনেকুৱা লাগে যে চিপছটো কিন্তু মানে বহুত আছে, আমি খাব পাৰিম। এই পেকেটটো খুলি চাওঁ ভাই 5টা ভিতৰত সোমাই আছে, 5 টকাৰে কিনিছো, তেতিয়াতো মনটো বেয়া লাগি যায়। সেই গেছটো তাত এটা গেছ সোমাই আছে, সেই গেছটোৰ নাম কি, সেই গেছটো কিয় ভৰোৱা হৈছে, সেই গেছটো নভৰালে কি হ'লহেঁতেন। এই এনেকুৱা কিছুমান মানে আমাৰ ডেইলি লাইফত হোৱা কিছুমান মানে অক্সিডেশনৰ বিষয়ে আমি পঢ়িম। আৰু এইখিনি আছিল তোমাৰ কেমিকেল ৰিয়াকশন এণ্ড ইকুৱেশ্যন চেপ্টাৰটোৰ মূল বিষয়বস্তু, মেইন কণ্টেণ্টখিনি আছিল এই চেপ্টাৰটোৰ। মই তোমালোকক এই ফাৰ্ষ্ট পাৰ্ট 1 ভিডিঅ'টোৰ দ্বাৰা মই এইখিনি বস্তু দিছোঁ। পাৰ্ট 2 ভিডিঅ'টোত মই সম্পূৰ্ণ ক্লাছটো ষ্টাৰ্ট কৰিম। থেংক ইউ, বাই বাই।